হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ এটা নতুন ছিৰিজ মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি হৈছে ডে 1 আৰু ইয়াৰ ৰাতিপুৱা সোনকালে শুই উঠি 5টা বজাতে শুই উঠিলোঁ। উঠি অলপ এক্সাৰচাইজ কৰিলোঁ, যিমানখিনি জানো আৰু অলপকৈ লাহে লাহে কৰি আছোঁ। ইমান এতিয়ালৈকে মানে পাৰফেক্ট হোৱাগৈ নাই। যিখিনি জানো সেইখিনি অলপ লাহে লাহে সদায় ৰাতিপুৱা অকণমান চেষ্টা কৰোঁ। যিহেতু অলপ য়োগা কৰিলে, এক্সাৰচাইজ কৰিলে এনেই দিনটোলৈ পূৰা মনটো ফ্ৰেছ হৈ থাকে। সেইকাৰণে যিমানখিনি জানো অলপ নিজে এয়া চেষ্টা কৰিলোঁ শুই উঠি। আচলতে অলপকৈ আৰম্ভ কৰিলেহে তাৰপিছত মানে বেছি ভালকৈ পিছত পাৰফেক্টকৈ পৰা হয়। সেইকাৰণে একদম লাহে লাহে কমকৈ অলপ ষ্টাৰ্ট কৰিছোঁ। তাৰপিছত এয়া দেউতা আমাৰ গাঁৱত ককা এজনৰ সকাম আছিলে, তালৈ ওলাইছে। দেউতাক আকৌ ফটো মৰা পূৰা চখ, তেওঁ ফটো মাৰি দিলোঁ অলপ। তাৰপিছত মই এয়া গা পা ধুই আহি নামঘৰত চাকি ধূপ এনেকৈ জ্বলাওঁ সদায় গা ধুই আহি। যিহেতু এতিয়া গৰম বন্ধৰ কাৰণে ঘৰতে আছোঁ, চাকৰি ঠাইত থকা নাই, সেইকাৰণে এয়া তুলসী তলতো ধূপ এগছ জ্বলাই ল'লোঁ। তাৰপিছত এয়া দেখিছেনে, আমাৰ ঘৰত এতিয়াও তগৰ ফুল পূৰা ফুলি আছে, একদম ঢেৰ কলি মেলিছে মানে তগৰজোপা। তাৰপিছত এয়া প্ৰথমবাৰৰ কাৰণে পাৰিজাত ফুল ফুলিছে। আৰু স্নেক প্লেণ্ট কাৰ এনেদৰে ফুলিছে আপোনালোকৰ জনাবচোন। গা পা ধুই আহি ধূপ লগাই পূৰা মনটো একদম ফ্ৰেছ লাগি যায়। তাৰপাছত আজি আমাৰ দাদাহঁত মানে ভাইটি মোৰ গুৱাহাটীত থাকে, তো তাত যাব। সেইকাৰণে ভাইটিৰ কাৰণে এয়া টোপোলা, তাৰপিছত এয়া অলপ কঁঠাল উলিয়ালে মায়ে, কঁঠাল খাই ল'লোঁ ঘৰৰে হয়, বহুত বেছি মিঠা আছিলে খাবলৈ। তাৰপিছত এয়া হৈছে দুপৰীয়া ভাত সাজ, জিকা পটল এনেদৰে ভাজি, তাৰপিছত মাছ আৰু এয়া মচুৰ দাইলৰ পিটিকা, এনেদৰে দুপৰীয়া ভাত সাজ খালোঁ। আৰু তাৰপিছত এয়া দাদা আৰু দাদাৰ লগৰ এজন, তেওঁলোকৰ কাম আছিলে গুৱাহাটীত, গ'ল। তাৰপাছত এয়া হৈছে দেউতাই সকামৰ পৰা প্ৰসাদ আনিছে, প্ৰসাদ খালোঁ। তাৰপিছত গধূলি সময়ত মানে আবেলি টাইমত অলপ স্কুটিখন শিকিবলৈ আৰম্ভ কৰিছোঁ। আজি প্ৰথম চলাইছোঁ, অলপ লাহে লাহে পাৰিছোঁগৈ আৰু। যিহেতু চাকৰি ঠাইলৈ মই স্কুটি লৈ যাব লাগিব, নহ'লে বহুত বেছি দিগদাৰ হয়। সেইকাৰণে দেউতাই এনেদৰে অলপ মোক শিকোৱাই দিলে। ঠিক আছে।